গিলগল আৰু বইতেলৰ লগত বেৰসেবা একেলগে কিয় শত্ৰুৰ কবলত পৰা নাছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি বাটৰ পোহৰ প্ৰভু যীশু হে তেওঁ হে জীৱনৰ জ্যোতি এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে সপে যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে জটিল জীৱন শিথিল কৰি যদিহে যীশুক দিয়া শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া জোৰ পৰিব হিয়া জনসমুদ্ৰৰ একাকী যাত্ৰাত যীশুহে ডগৰীয়া এই জীৱনৰে বাটত মন পিছলোৱা ঘাটত কঁপিছে হিয়া যদি খোজতে পৰিছে জ্যোতি এন্ধাৰকে কৰি বাট ভাৱনা এৰিছে মতি এই জীৱনৰে বাট নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম এই দ্বিতীয় পিতৰ পত্ৰখন পিতৰৰ জীৱনৰ বিয়লি বেলাৰ গীতৰ নিচিনা বুলি আমি ক'ব পাৰো এই ছুটি অথচ অতি গুৰুত্বপূৰ্ণ পত্ৰখন হৈছে
পাচনি পিতৰক ক্ৰুচত দি মৃত্যুদণ্ড দিয়াৰ আগতে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি তেওঁৰ শেষ বাক্য তেওঁ বিশেষকৈ শিক্ষকসকলৰ মাজত দেখা দিয়া ভ্ৰষ্টতাৰ বিষয়ে আৰু তেওঁ সেই আগন্তুক ধুমুহাৰ বিৰুদ্ধে একমাত্ৰ প্ৰতিৰক্ষা হিচাপে খ্ৰীষ্টীয় বিশ্বাসক শাস্ত্ৰৰ ওপৰত দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ কথা জনাইছিল পাচনি পিতৰে লিখিছে ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ তত্ত্বজ্ঞানত তোমালোকলৈ বাবে অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক অনুগ্ৰহ আৰু শান্তি এই শব্দ দুটা সদায় এই ক্ৰমত থাকে প্ৰথমতে অনুগ্ৰহ আৰু তাৰ পাছতহে শান্তি এইটো অতি গুৰুত্বপূৰ্ণ কথা আমি প্ৰথমে ঈশ্বৰৰ অনুগ্ৰহ জানিব লাগিব আমি জানিব লাগিব যে ঈশ্বৰে অনুগ্ৰহ কৰি প্ৰভু যীশুৰ যোগেৰে আমাক পৰিত্ৰাণ কৰিছে আমাৰ যোগ্যতাৰ দ্বাৰা আমাৰ চৰিত্ৰ বা আমাৰ মাজত থকা যিকোনো কথাৰ দ্বাৰা নহয় কিন্তু আমি খ্ৰীষ্টত কৰা বিশ্বাসৰ বাবে তেওঁ আমাক পৰিত্ৰাণ কৰিছে যিহেতু তেওঁ আমাক ইমানেই প্ৰেম কৰিলে যে আমাৰ পাপৰ শাস্তি নিজে লৈ ক্ৰুচত আমাৰ হৈ আমাৰ বাবে মৃত্যুবৰণ কৰিছিল যিহেতু আমাৰ সকলো পাপৰ প্ৰায়শ্চিত্ত এনেদৰে প্ৰভু যীশুৰ তেজেৰে কৰা হৈ গ'ল সেয়েহে তেওঁ তললৈ হাতখন আগবঢ়াই আমাক ৰক্ষা কৰাটো সম্ভৱপৰ হৈ পৰিল এয়া ঈশ্বৰৰ মহান অনুগ্ৰহ আমি এবাৰ ঈশ্বৰৰ অনুগ্ৰহ অনুভৱ কৰিলেই আমি ঈশ্বৰৰ শান্তিও অনুভৱ কৰিব পাৰোঁ ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ লাভ কৰাৰ লগে লগে ঈশ্বৰৰ লগত আমাৰ শান্তি স্থাপন হয় আৰু আমি লাভ কৰোঁ জগতে দিব নোৱাৰা শান্তি প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰৰ প্ৰথম অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ আমি প্ৰথম পদত পালোঁ যে এই পত্ৰখন লিখিছিল পাচনি পিতৰে খ্ৰীষ্টীয় বিশ্বাসীসকললৈ এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিম অনুগ্ৰহ কৰি মন দি শুনিব দেই পিতৰৰ দ্বিতীয় পত্ৰ প্ৰথম অধ্যায় দ্বিতীয় পদ ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ তত্ত্বজ্ঞানত তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক আমি আগতে উল্লেখ কৰি আহিছোঁ যে অনুগ্ৰহ আৰু শান্তি এই শব্দ দুটা এইটো ক্ৰমতেই থাকে প্ৰথমতে অনুগ্ৰহ তাৰ পাছত শান্তি আমি প্ৰথমতেই ঈশ্বৰৰ অনুগ্ৰহৰ সোৱাদ পাব লাগিব আমি যে ঈশ্বৰৰ অনুগ্ৰহতে পৰিত্ৰাণ পালোঁ এই কথাটো আমি বুজি পাব লাগিব অনুভৱ কৰিব লাগিব প্ৰভু যীশুৱে আমাক ইমান প্ৰেম কৰিলে যে তেওঁ পৰিত্ৰাণ দিব পাৰে গতিকে প্ৰিয় শ্ৰোতা ঈশ্বৰে আমাক অনুগ্ৰহেৰেহে পৰিত্ৰাণ দিয়ে যেতিয়াই আমি খ্ৰীষ্টত ভৰসা কৰোঁ তেওঁতেই বিশ্বাস স্থাপন কৰোঁ তেতিয়াই ঈশ্বৰে আমালৈ নাচায় আমাৰ দুখ গুণবোৰলৈ নাচাই আমাক পৰিত্ৰাণ দিয়ে আৰু যেতিয়াই আমি ঈশ্বৰৰ অনুগ্ৰহৰ কথা বুজি পাওঁ উপলব্ধি কৰিব পাৰোঁ তেতিয়াই আমি ঈশ্বৰৰ শান্তিও উপভোগ কৰিব পৰা হওঁ এই কথাটোকে পাচনি পৌলে ৰোমিয়াসকললৈ লিখা পত্ৰটো এনেদৰে লিখিছিল এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে এই পত্ৰখন লিখিছিল চিমন পিতৰে তেওঁ ব্যৱসায়ত মাছমৰীয়া আছিল কিন্তু এই পত্ৰখন পঢ়াৰ পাছত আমি পিতৰক এজন সাধাৰণ অশিক্ষিত মাছমৰীয়া বুলি ধৰিব নোৱাৰোঁ এই চুটি পত্ৰখনতেই তেওঁ ইমানবোৰ গভীৰ তত্ত্বমূলক কথা লিখিছে যে নতুন নিয়মৰ আন পত্ৰসমূহত তেনেকুৱা উদাহৰণ আমি কমেই পাওঁ ইংৰাজীত গ্ৰেছ এণ্ড পিচ বি মাল্টিপ্লাইড মাল্টিপ্লিকেশ্যন মানে পূৰণ এগুণ দুগুণকৈ বাঢ়ি যোৱাৰ ভাৱ এটা ইয়াত প্ৰকাশ পাইছে কিন্তু পিতৰে অতি ব্যৱহাৰিক ভাৱ প্ৰকাশ কৰিছে তেওঁ যেন পূৰণৰ নেওতাখন আমাৰ আগত দাঙি ধৰি কৈছে তোমালোকলৈ ঈশ্বৰৰ অনুগ্ৰহ আৰু শান্তি এগুণ দুগুণ তিনিগুণকৈ বাঢ়ি গৈ থাকক কি সুন্দৰ কথা নহয়নে বাৰু তেওঁ কেৱল সেইখিনি কথা কৈয়েই ক্ষান্ত থকা নাই আমাৰ মাজত অনুগ্ৰহ আৰু শান্তি কেনেদৰে বাঢ়ি যাব পাৰে আমি সপোনত কিবা দৰ্শন পাব লাগিব নেকি ঈশ্বৰে আমাৰ আগত দেখা দি কিবা ক'বহি লাগিব নেকি নাই তেওঁ কৈছে ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ তত্ত্বজ্ঞানত তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি
বাহুল্যৰূপে হওক। আমি এতিয়া এই তত্ত্বজ্ঞান শব্দটোকে অলপ চাব খুজিছোঁ। এই জ্ঞানৰ কথাটো আমি বাৰে বাৰে পাম এই পুস্তকখন অধ্যয়ন কৰোঁতে, কাৰণ এইটো অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ে পাচনি পৌলেও গুৰুত্ব সহকাৰে লিখিছে। ফিলিপিয়া বিশ্বাসীসকললৈ লিখা পত্ৰত তেওঁ এনেদৰে লিখিছিল, আৰু তেওঁত আৱিষ্কৃত হওঁ আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। ফিলিপিয়া 3:10 খ্ৰীষ্টক যেন জানিবলৈ পাওঁ। খ্ৰীষ্টীয় বিশ্বাসৰ জীৱন মানে আচলতে খ্ৰীষ্টক জনা। আমি মাত্ৰ খ্ৰীষ্টক বিশ্বাস কৰিলেই নহ'ব, আমি তেওঁক জানিব লাগিব। তেওঁ আমাৰ জীৱন্ত ত্ৰাণকৰ্তা। তেওঁ এতিয়া স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে। তেওঁক আমি অধিককৈ জানিব লাগিব, আপোনভাৱে জানিব লাগিব। প্ৰিয় শ্ৰোতা, আমি যেতিয়ালৈকে খ্ৰীষ্টক নাজানো, নুবুজো, তেতিয়ালৈকে আমি আচলতে ঈশ্বৰৰ পৰিচৰ্যাৰ কামতো সফল হ'ব নোৱাৰোঁ। এই জ্ঞান বাৰু আমি কেনেদৰে পাওঁ? এই বিষয়ে পিতৰে আমাক সন্দেহত ৰখা নাই, আমাক শূন্যতে উপঙাই ৰখা নাই। আমি এই পুস্তকখন অধ্যয়ন কৰি গৈ থাকিলে দেখিম, বুজিম যে যীশুখ্ৰীষ্টৰ তত্ত্বজ্ঞান আমি লাভ কৰিব পাৰোঁ ঈশ্বৰৰ বাক্যৰ জ্ঞান আহৰণ কৰাৰ যোগেদি, ঈশ্বৰৰ সঠিক বাক্যৰ যোগেদি। পিতৰেনো ঈশ্বৰৰ জ্ঞান মানে কি বুজাইছে? সেই কথাটো সহজে বুজি পাবলৈ হ'লে আমি এটা উদাহৰণৰ সহায় ল'ব পাৰোঁ। ধৰক, কোনোবাই মোক সুধিলে, আপুনি বাৰু আমাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতিক জানেনে? তেতিয়া মই নিশ্চয় ক'ম, মই নাজানো। কিন্তু আপুনিতো তেওঁৰ নাম শুনিছে? এৰা, নিশ্চয় শুনিছোঁ। আপুনি তেওঁক দেখিছেও? মই তেতিয়া উত্তৰ দিম, মুখামুখিকৈ দেখা নাই, কিন্তু তেওঁৰ ফটো দেখিছোঁ, টেলিভিশ্যনতো দেখিছোঁ। তেওঁৰ বিষয়ে বহু কথা পঢ়িছোঁ, কিন্তু তথাপি তেওঁক মই জানো বুলি ক'ব নোৱাৰোঁ। আজি যদি তেওঁ জীয়াই থাকিলেহেঁতেন আৰু আপোনাৰ কোঠালৈ সোমাই আহি আপোনাৰ আগত থিয় হ'লেহেঁতেন, আপুনি বাৰু তেওঁক চিনি পালেহেঁতেননে? মই উত্তৰ দিম, এৰা, নিশ্চয় পালোহেঁতেন। কিন্তু তথাপি তেওঁক মই জানো বুলি ক'ব নোৱাৰোঁ, কাৰণ তেওঁনো কি চিন্তা কৰে, কি ভাল পায়, কি বেয়া পায় ইত্যাদি বহু কথাই মই নাজানো। হয়তো তেওঁৰ নিকট আত্মীয় বা পৰিয়ালৰ লোকেহে ক'ব পাৰিব। তেওঁলোকেহে তেওঁক প্ৰকৃততে জানো বুলি ক'ব পাৰিব। এৰা, প্ৰিয় শ্ৰোতা, আমি খ্ৰীষ্টৰ বিষয়ে কিছুমান কথা জানিলেই নহ'ব, আমি তেওঁক জানিব লাগিব। পিতৰে ইয়াত যেতিয়া তত্ত্বজ্ঞানৰ কথা কৈছে, তেওঁ গ্ৰীক শব্দ এপিগ্নছিছ ব্যৱহাৰ কৰিছে। এই এপিগ্নছিছ শব্দটোৱে এটা অতি চৰম পৰ্যায়ৰ বা অতি উচ্চ পৰ্যায়ৰ জ্ঞানৰ কথা বুজায়, যিটো আমাৰ সাধাৰণ চিন্তাশক্তিৰে আমি পাব নোৱাৰোঁ। এই বিশেষ জ্ঞান আমি পাব পাৰোঁ কেৱল পবিত্ৰ আত্মাৰ যোগেদিহে। পবিত্ৰ আত্মাই খ্ৰীষ্ট বিষয়ক কথাবোৰ লৈ আমাৰ আগত প্ৰকাশ কৰি সেইবোৰ আমাৰ বাবে বাস্তৱ কৰি তোলে। প্ৰিয় শ্ৰোতা, আমি এটা কথা মনত ৰখা উচিত যে আমি আমাৰ অতি নিকট বন্ধুজনক যিমান জানিব পাৰোঁ, তাতোকৈ বহুগুণে বেছিকৈ, বহু বেছি ঘনিষ্ঠভাৱে খ্ৰীষ্টক জানিব পাৰোঁ। আমি আমাৰ অতি মৰমৰ লোকজনৰ আগতো যিবোৰ কথা ক'বলৈ সাহস নকৰোঁ, সেই সকলো কথা প্ৰভু যীশুখ্ৰীষ্টক ক'ব পাৰোঁ। আৰু অতি দৰকাৰী কথা এয়েই যে তেওঁক জনা মানেই অনন্ত জীৱন লাভ কৰা। খ্ৰীষ্টক এনেদৰে জানিবলৈ হ'লে আমি প্ৰথমেই নতুন জন্ম লাভ কৰিব লাগিব। কাৰণ পিতৰে আমাক ইতিমধ্যেই জনাই দিছে যে আমি নতুন জন্ম লাভ কৰিব পাৰোঁ স্বয়ং ঈশ্বৰৰ বাক্যৰ দ্বাৰা। কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছে। খ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আমি নতুন জন্ম লাভ কৰিব পাৰোঁ। সকলোবিলাক কথা আমি লগে লগে বুজি নাপাবও পাৰোঁ, কিন্তু নতুন জন্ম হ'লে লাভ কৰিমেই, যদিহে আমি খ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিম। যিজনাই নিজ গৌৰৱ আৰু বীৰত্বেৰে আমাক আমন্ত্ৰণ কৰিলে, তেওঁৰ তত্ত্বজ্ঞানৰ দ্বাৰাই তেওঁৰ ঐশ্বৰিক শক্তিয়ে জীৱনৰ আৰু ভক্তিৰ অৰ্থে
সকলো বিষয় আমাক দান কৰিলে, যিজনাই নিজ গৌৰৱ আৰু বীৰত্বেৰে আমাক আমন্ত্ৰণ কৰিলে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথাটো অনুভৱ কৰা উচিত। আমাক ঈশ্বৰে আমন্ত্ৰণ কৰিলে তেওঁৰ গৌৰৱ আৰু বীৰত্বেৰে। আমাক ঈশ্বৰে আমন্ত্ৰণ কৰিছে তেওঁৰ গৌৰৱৰ বাবেই। এইটো জানো সাধাৰণ কথা? আমাৰ নিচিনা সাধাৰণ নগণ্য মানুহক ঈশ্বৰে যে কিয় ভাল পায়, কিয় যে আমাৰ কথা তেওঁ চিন্তা কৰে, ভাবিলেই আচৰিত নালাগেনে? আমি চিন্তা কৰি কৰি মূৰৰ চুলি ছিঙিলেও বুজি নাপাওঁ। আমাতনো কি আছে? একো নাই। কিন্তু তথাপি ঈশ্বৰে আমাক প্ৰেম কৰিলে, আমাক বিশেষভাৱে আমন্ত্ৰণ কৰিলে। তেওঁ আমাক আমন্ত্ৰণ কৰিলে তেওঁৰ বীৰত্বেৰে। তেওঁ সৰ্বশক্তিমান, তেওঁ আমাৰ বাবে সকলো কৰিব পাৰে। তেওঁ যদি আমাক পৰিত্ৰাণ দিবলৈ ভাল পাইছে, তেওঁকনো কোনে বাধা দিব পাৰে? এৰা, ঈশ্বৰে আমাক খ্ৰীষ্টত আমন্ত্ৰণ কৰিলে তেওঁৰ গৌৰৱ আৰু বীৰত্বেৰে। তেওঁৰ তত্ত্বজ্ঞানৰ দ্বাৰাই। আমি আকৌ তত্ত্বজ্ঞান শব্দটো পাইছোঁ। একমাত্ৰ খ্ৰীষ্টৰ তত্ত্বজ্ঞানৰ যোগেদিহে, তেওঁক ভালদৰে জনাৰ যোগেদিহে আমি এই পৃথিৱীত জীয়াই থাকিবলৈ শিকিব, অধিক ভাল হ'বলৈ শিকিব পাৰোঁ। যদি খ্ৰীষ্টৰ নিচিনা হ'ব লাগে, আমি তেওঁক ঠিককৈ জানিবই লাগিব। সেই সকলো ঈশ্বৰে আমাক দান কৰিলে ঐশ্বৰিক শক্তিৰে। খ্ৰীষ্ট যি জীৱন তেওঁৱেই প্ৰস্তুত কৰি দিছে। কেৱল এটা ভক্তিভাৱ বনৰ কথাকে বুজোৱা হোৱা নাই। ইয়াৰ অৰ্থ যে আমাৰ সাহস, উত্তমতা, শ্ৰেষ্ঠ হ'বও লাগিব। আৰু খ্ৰীষ্টৰ তত্ত্বজ্ঞানতহে এই সকলো আমি পাব পাৰোঁ। বহুমূলীয়া আৰু অতি প্ৰতিজ্ঞাবোৰ আমাক দান কৰি, যাতে সেইবোৰৰ দ্বাৰা তোমালোক সংসাৰ ব্যাভিলাষমূলক ক্ষয়ৰ হাত সাৰি ঐশ্বভাৱৰ সহভাগী হোৱা। প্ৰথম পদত তেওঁ আমাক বিশেষ বহুমূলীয়া বিশ্বাসৰ কথা কৈছে। আৰু এতিয়া আমাক প্ৰতিজ্ঞা দিয়া হ'ল, প্ৰিয় শ্ৰোতা, সেইবোৰক ভিতৰে বহু আৰু অতি মহৎ প্ৰতিজ্ঞা বুলি, যেনে আৰু মোৰ ওচৰলৈ অহা মই কোনোমতে বাঢ়িম। যোহন 6:37। হে পৰিশ্ৰান্ত আক্ৰান্ত লোকসকল, মোৰ হাঁ, মই তোমালোকক জিৰণি দিম। মঠি 11:28। এয়া হৈছে মুক্তিৰ জিৰণি। তোমালোকৰ ওপৰত মলি লোৱা 11:29। এয়া হৈছে খ্ৰীষ্টতেই সকলো ভাৰ দি জীৱন ধাৰণ কৰাৰ জিৰণি। আকৌ ময়েই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। যোহন 14:6। আন এটা অপূৰ্ব প্ৰতিজ্ঞা চাওক। আৰু সেই সাক্ষ্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে, আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে। যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই। প্ৰথম যোহন 5:11 আৰু 12 পদ। আকৌ আমি এই বুলিও পঢ়িবলৈ পাওঁ, কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। প্ৰথম পিতৰ 1:23 পদ। প্ৰিয় শ্ৰোতা, এয়া হৈছে চিৰস্থায়ী অনন্ত জীৱনৰ প্ৰতিজ্ঞা। আৰু এই সকলোবোৰ প্ৰতিজ্ঞা আমালৈ আহে খ্ৰীষ্টৰ তত্ত্বজ্ঞান লাভ কৰা আৰু সেই প্ৰভু যীশুখ্ৰীষ্টতেই বিশ্বাস স্থাপন কৰাৰ যোগেদি, যাতে সেইবোৰৰ দ্বাৰাই তোমালোক সংসাৰব্যাপী অভিলাষমূলক ক্ষয়ৰ পৰা হাত সাৰি ঐশ্বৰিক স্বভাৱৰ সহভাগী হোৱা। অৰ্থাৎ তোমালোক যাতে ঈশ্বৰৰ সন্তানবিলাক যেনেকুৱা হোৱা উচিত তেনেকুৱা হোৱা। প্ৰিয় শ্ৰোতা, এইটো অতিশয় জৰুৰী কথা, অতি দৰকাৰী কথা। যেতিয়া আমি যীশুখ্ৰীষ্টক গ্ৰহণ কৰি আমাৰ ত্ৰাণকৰ্তাৰূপে আমাৰ অন্তৰত স্থান দি পবিত্ৰ আত্মাৰ শক্তিৰে নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হওঁ, তেতিয়া আমাক ঈশ্বৰে এটা নতুন স্বভাৱ দিয়ে। নতুন স্বভাৱ, ঈশ্বৰৰ স্বভাৱ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাস, এইটো কৰিবা, সেইটো নকৰিবা, এইটো কৰা উচিত, সেইটো কৰা অনুচিত, এনেকুৱা কিছুমান নীতি নিয়মৰ তালিকা নহয়। এই কথাটো আমি মনত ৰখা উচিত। যদিহে আমি কিবা এটা কাম কৰোঁ, তেতিয়াহে ঈশ্বৰৰ সন্তান
তেনেকুৱা নহয়। অৰ্থাৎ আমি কিবা এটা কাম কৰিলেহে ঈশ্বৰৰ সন্তান হ'ম, তেনেকুৱা নহয়। যদি আমি খ্ৰীষ্টীয় বিশ্বাসী, তেনেহ'লে আমি ঈশ্বৰৰ সন্তান। ঈশ্বৰৰ সন্তান একমাত্ৰ তেওঁৰ ক্ষমতাৰে আমি হৈছোঁ, প্ৰভু যীশুখ্ৰীষ্টক আমাৰ জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰাৰ যোগেৰে। ঈশ্বৰৰ গুণ আমি লাভ কৰিলোঁ আৰু আমি নিজে নিজেই ঈশ্বৰৰ ইচ্ছা পালন কৰি জীয়াই থাকিবলৈ ইচ্ছা কৰিম। অৰ্থাৎ যদিহে আমি প্ৰভু যীশুক আমাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ সন্তান হ'লোঁ, আমি ঈশ্বৰৰ গুণ লাভ কৰিলোঁ আৰু কোনেও জোৰ নকৰাকৈ আমি নিজেই ঈশ্বৰৰ ইচ্ছা পালন কৰি জীয়াই থাকিবলৈ ইচ্ছা কৰিম, যাতে আমি সংসাৰব্যাপী অভিলাষমূলক ক্ষয়ৰ পৰা হাত সাৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, সংসাৰৰ মন্দতা আমাৰ বাহিৰত থাকে আৰু সংসাৰৰ অভিলাষবিলাক আমাৰ ভিতৰত থাকে, আমাৰ অন্তৰত থাকে। বাহ্যিক জগতখন পৰিষ্কাৰ কৰি দিলেই মানুহবোৰ ভাল হৈ নাযায়। এই কথাটো আমি বুজি পোৱা উচিত। আমাৰ পৰিৱেশ, আমাৰ চাৰিওফালৰ পৰিস্থিতি ভাল কৰি দিলেই আমাৰ ভিতৰত থকা মন্দ প্ৰকৃতিটো সলনি হৈ নাযায়, তাৰ পৰিৱৰ্তন নঘটে। প্ৰিয় শ্ৰোতা, আমি আন আন মানুহৰ আগত ধাৰ্মিকতাৰ ভাও ধৰিব পাৰোঁ। আনৰ আগত আমি নিজকে ভাল মানুহ যেন দেখুৱাব পাৰোঁ। আমি নিজকে অতি ধাৰ্মিক বুলি অভিনয় কৰি থাকিব পাৰোঁ। হয়তো প্ৰত্যেক দেওবাৰে আমি গীৰ্জালৈ যাব পাৰোঁ। হয়তো আমি আন মানুহক দেখুৱাই দীঘল দীঘল প্ৰাৰ্থনা কৰিবও পাৰোঁ। হয়তো আন মানুহে আমাক গীৰ্জাঘৰৰ ভিতৰত দেখি আমাক অতি ধাৰ্মিক বুলি ভাবি থাকিব পাৰে। সেইটো সম্ভৱ। আনক তেনেদৰে আমি ফাঁকি দিব পাৰোঁ আমাৰ অভিনয়ৰ যোগেদি। কিন্তু সোমবাৰৰ দিনা আমি বাৰু কি কৰোঁ? আমাৰ জীৱনলৈ যদি মানুহবোৰে চায়, তেতিয়াহ'লে সোমবাৰৰ দিনা আমালৈ চাই মানুহবিলাকে বাৰু কি কয়? সেইটোহে আচল কথা। যদিহে আমি এই সংসাৰৰ ক্ষয়মূলক অভিলাষৰ পৰা হাত সাৰি থাকিব লাগে, তেনেহ'লে কি কৰিব লাগিব? তেনেহ'লে আমি ভিতৰৰ পৰা নতুন হ'ব লাগিব। আমি নতুন স্বভাৱ পাব লাগিব। আমি প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰিব লাগিব। আৰু সেই নতুন জন্ম লাভ কৰাৰ দ্বাৰাহে সেই নতুন স্বভাৱ আমি পাব পাৰোঁ। কিন্তু প্ৰিয় শ্ৰোতা, এটা কথা আমি মনত ৰখা উচিত যে তাৰ পাছতো আমাৰ লগত সেই পুৰণি স্বভাৱটো থাকেই। সেই পুৰণি স্বভাৱটোৱে আমাক এই সংসাৰৰ অভিলাষবিলাকলৈ আকৌ টানি নিব খোজে, আমাক বাৰে বাৰে আমনি কৰি থাকে। কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰি নতুন জন্ম লাভ কৰি যি নতুন স্বভাৱ আমি পাওঁ, সেই নতুন স্বভাৱটোৱে আমাক ঈশ্বৰৰ পথত চলাব খোজে। অপব্যয় পুত্ৰই পিতৃৰ পৰা আঁতৰি গৈ সকলো জাগতিক মন্দতাত লিপ্ত হৈছিল। সেয়া আছিল আমাৰ পুৰণি প্ৰকৃতিৰ কাম। কিন্তু সেই অপব্যয় পুত্ৰই অনুতাপ কৰি আকৌ নিজৰ পিতৃৰ ওচৰলৈ উভতি আহিছিল। সেইটো নতুন স্বভাৱৰ কাম। যদিহে আমি ঈশ্বৰৰ সন্তান হৈছোঁ, আমি ঈশ্বৰৰ পৰা আঁতৰি থাকি কেতিয়াও শান্তি পাব নোৱাৰোঁ। আমি ঈশ্বৰলৈ উভতি আহিবলৈ চেষ্টা কৰিমেই। আমি খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হ'লোঁ। ঈশ্বৰৰ প্ৰকৃতি আমি পালোঁ আৰু ঈশ্বৰে তেওঁৰ বাক্যৰ যোগেদি কোৱা কথা আমি বুজি পাব পাৰোঁ। তেওঁৰ আত্মাই সেই বাক্য আমাৰ বাবে অৰ্থপূৰ্ণ কৰি তোলে, আমাৰ বাবে অতি বাস্তৱ কৰি তোলে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাটো আৰম্ভণিহে। আমি খ্ৰীষ্টীয় জীৱনত এখোজ দুখোজকৈ আগবাঢ়ি যাব লাগে, ঈশ্বৰে দিয়া নতুন স্বভাৱেৰে। তেওঁৰে সহায়ত আমি আত্মিকভাৱে বৃদ্ধি পাই থাকিব লাগে, যাতে আমি অধিক অধিককৈ খ্ৰীষ্টৰ নিচিনা হ'ব পাৰোঁ। প্ৰথম যোহন 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ। হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ,
কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো, কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। প্ৰিয় শ্ৰোতা, আপুনি বাৰু খ্ৰীষ্টতেই ভৰসা কৰি তেওঁৰ পথতেই চলি আছেনে? আপুনি বাৰু অধিককৈ তেওঁৰ নিচিনা হৈ গৈ আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক এনেদৰে বৃদ্ধি পোৱাত সহায় কৰক। আমেন। পিতৰে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰক বহুমূলীয়া আৰু অতি মহৎ বুলি কৈছে। প্ৰথম পদত তেওঁ আমাৰ হাতত থকা অমূল্য বিশ্বাসৰ বিষয়ে কৈছে আৰু এতিয়া তেওঁ আমাক দিয়া বহুমূলীয়া প্ৰতিজ্ঞাৰ কথা কৈছে। ঈশ্বৰৰ বাক্য নতুন নিয়মত আমাক কিছুমান গৌৰৱময় আচৰিত প্ৰতিজ্ঞা দিয়া হৈছে। পিতৰে সেইবোৰক বহুমূলীয়া আৰু অতি মহৎ প্ৰতিজ্ঞা বুলি অভিহিত কৰিছে। প্ৰভু যীশুৰ যোগেৰে আমি লাভ কৰা এনে প্ৰতিজ্ঞাবোৰ আমি মনত পেলাই থকা উচিত। উদাহৰণস্বৰূপে প্ৰভু যীশুৱে কৈছে, মোৰ ওচৰলৈ অহাজনক মই কেতিয়াও বাহিৰ নকৰোঁ। আকৌ কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। আকৌ কোৱা হৈছে, যিজনে পুত্ৰক পালে তেওঁৰ অনন্ত জীৱন আছে। এই সকলোবোৰ আচৰিত প্ৰতিজ্ঞা যীশুখ্ৰীষ্টৰ বিষয়ে জ্ঞান আৰু তেওঁৰ ওপৰত কৰা বিশ্বাসৰ দ্বাৰা আহে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। বিশেষকৈ পিতৃয়ে মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি সকলো দৰ্শকে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু তেওঁলোকক প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তেওঁলোকৰ পৰিয়ালত আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পাচনি পিতৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ময়ে বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। এই পদটো বাইবেলৰ কোনখন পুস্তকত উল্লেখ কৰা হৈছে? অপশ্যন এ প্ৰথম জোহন, অপশ্যন বি জোহন, চি দ্বিতীয় জোহন, অপশ্যন ডি তৃতীয় জোহন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।